Hello everyone, welcome to Ecohipath. সকলোকে দিন নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আৰু আজিৰ এই ক্লাছটোত আমি আকৌ আৰআৰবিৰ কাৰণে কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম। নিশ্চয় ইয়াৰে আগত যিমান কেইটা ক্লাছ গৈছে সকলোৱে সেইকেইটা চাই আহিছে। আৰু আজিৰ এই ক্লাছটোত আগৰ নিচিনাকৈ আকৌ কেইটামান কুৱেশ্যন আমি আলোচনা কৰিম। ষ্টাৰ্ট কৰিছো ক্লাছটো বেছি পলম নকৰাকৈ একদম প্ৰথম কুৱেশ্যনটোৰ সৈতে আৰম্ভ কৰিছো। একদম প্ৰথম কুৱেশ্যনটো ইয়াতে আমাৰ আছে পাইপ এণ্ড চিষ্টেনৰ। পাইপ এণ্ড চিষ্টেনৰ কুৱেশ্যন বিলাক সলভ কৰাৰ কাৰণে যিসকলে অলৰেডি পঢ়িছে সিহঁতে গম পায় আমি জাষ্ট এটাই কনচেপ্ট আমাৰ লগত ৰাখিব লাগে, সেইটো হৈছে যদিহে এটা পাইপে টেংকটা ভৰ্তি কৰি আছে তেতিয়াহলে তাৰ যেটো এফিচিয়েন্সি আহিব, এফিচিয়েন্সিটো আহিব পজিটিভ। আৰু যদিহে এটা পাইপ এটাই টেংক এটা যদি খালি কৰি আছে তেতিয়াহলে তাৰ এফিচিয়েন্সি আহিব নিগেটিভ। ঠিক আছে, নিগেটিভ তাৰ এফিচিয়েন্সি আহিব। জাস্ট সেইখিনি কথা আমি জানিব লাগে, বেলেগ বাকি একো তেনেকুৱা কথা জানিব লগা নাথাকে। ইয়াতে আমাক কি কৈছে, two pipes P1 and P2 can fill an empty tank in 6 hours and 8 hours respectively। মানে pipe 1 and pipe 2, পাইপ 1 and পাইপ 2 কি কৰি আছে, ফিল কৰি আছে। চোৱা, ফিল কৰি আছে মানে এফিচিয়েন্সি কিহৰ আহিব, তো ইয়াৰে এফিচিয়েন্সি আহিব আমাৰ পজিটিভৰ। তো মই ইয়াতে লিখি ললো পাইপ 1 and পাইপ 2 6 ঘন্টা আৰু 8 ঘন্টা ভৰ্তি কৰিব পাৰে। তাৰপিছত কি কৈছে, তাৰপিছত কৈছে পাইপ 3 can empty that completely filled tank in 16 hours। so পাইপ 3 এটা আছে, পাইপ 3 কি কৰে, কমপ্লিটলি ভৰ্তি টেংকি এটা খালি কৰিব 16 ঘন্টাত। তো পাইপ 3 কি কৰিব, খালি কৰিব। এতিয়া আমি এই তিনিওটা সংখ্যাৰ কি ল'ব লাগিব, এলসিএম। এলসিএম ললে কিমান আহিব, আমি ইয়াতে এলসিএম দেখা পাই আছো। আমি যদি 16 মাল্টিপুল লও, 16 2 32, 16 3 গুণ 48, তো 48 আমাৰ আহিব এলসিএম, যেটো আমাৰ 16 ৰ 3 নম্বৰ মাল্টিপল আৰু লগতে 8 আৰু 6 ৰ হৰণ গৈ আছে। এটা যদি ইয়াতে এফিচিয়েন্সি উলাই দিও 6 8 গুণ 48, দেন 8 6 গুণ 48 আৰু ইয়াতে 16 3 গুণ 48। এটা চোৱা, আমি যে এই এফিচিয়েন্সি কিটা পালো, ইয়াৰে কোনোবা এটা পজিটিভ কোনোবা এটা নিগেটিভ। কোনটো পজিটিভ, যিকেইটা ভৰ্তি কৰি আছে, অৰ্থাৎ এই দুটা হল পজিটিভ আৰু এইটো হল নিগেটিভ। ওকে, তো আমি পজিটিভ আৰু নিগেটিভ আৰু গোটেই কেইটা আমি এফিচিয়েন্সি গম পাই গলো। নেক্সট আমাক কি কৈছে, নেক্সট কৈছে ফাৰ্স্ট, প্ৰথমতে কি কৰিছে, both the pipes P1 and P2 are open। প্ৰথমতে P1 আৰু P2 পাইপ দুটা খুলি দিছে। তো ইহত দুটা একেলগে খুলি দিলে কিমান এফিচিয়েন্সিৰে কাম কৰিব, পাইপ 1 এ 8 এফিচিয়েন্সিৰে কাম কৰে, পাইপ 2 এ 6 এফিচিয়েন্সিৰে কাম কৰে। দুটা একেলগে খুলিলে 14 এফিচিয়েন্সিৰে কাম কৰিব। 14 এফিচিয়েন্সিৰে কিমান সময় খুলি দিয়া হৈছে, 3 ঘন্টাৰ কাৰণে। তো 3 ঘন্টা হলে এতে 3 এটা পূৰণ, তো 14 3 গুণ কিমান আহিব 42। তো 42 মানে লিটাৰ বুলি ক'ব পাৰা বা 42 ইউনিট বুলি ক'ব পাৰা, যে ইমান ইউনিট বৰ্তমান ভৰ্তি হৈ গৈছে। ঠিক আছে, তো ফার্স্ট কৈছে না both pipe 1 and pipe 2 ওপেন কৰা হৈছে, মানে ইমান ইউনিট ট্যাঙ্কটো ভৰ্তি হৈ গৈছে। টোটাল ট্যাঙ্কৰ ক্যাপাসিটি কিমান আছিল 48, তাৰ ভিতৰত 42 ইউনিট ভৰ্তি হৈ গৈছে যেতিয়া 3 ঘন্টাৰ কাৰণে পাইপ 1 and 2 একেলগে খুলি দিয়া হ'ব। এটা নেক্সট আমাক কি কৈছে, পাইপ 3 is also open। ঠিক আছে, 3 hours pipe 3 open and after 3 hours pipe 3 also open। ওকে, আমাক কৈছে 3 ঘন্টা পাছত, 3 ঘন্টা পাছত পাইপ 3 টো খুলি দিয়া হ'ব। এটা যদি পাইপ 1 পাইপ 2 and পাইপ 3 তিনিওটা খুলি দিয়া হয় তেতিয়াহলে টোটাল এফিচিয়েন্সি কিমান হ'ব, যোগ কৰি দিছো গোটেইখিনি, 8 6 14, 14 ৰ পৰা 3 বিয়োগ কৰিলে কি আহিব 11। তো অৰ্থাৎ +11 হৈ পৰিব আমাৰ নতুন এফিচিয়েন্সি যদিহে তিনিওটা পাইপ খুলি দিয়া হয়। কাৰণ ইয়াতে আমি দেখি পাই আছো পাইপ 1 এ 8 ইউনিট ভৰ্তি কৰিব, পাইপ 2 এ 6 ইউনিট ভৰ্তি কৰিব, কিন্তু পাইপ 3 কি কৰিব 1 ঘন্টাত 3 ইউনিট খালি কৰিব। অৰ্থাৎ ইয়াৰ টোটাল এফিচিয়েন্সি আমাৰ আহিব ইয়াতে +11। এটা +11 এফিচিয়েন্সি ৰে আমাক কি কৈছে কোৱেশ্চন, আফটাৰ 3 hours pipe 3 is also open, in what time will the tank be completely filled। তো আমাক কৈছে কিমান সময়ত ট্যাঙ্কটো কমপ্লিটলি ভৰ্তি হ'ব। তো কমপ্লিটলি ভৰ্তি হোৱাৰ কাৰণে বৰ্তমান কিমান বাকি আছে, চোৱা 42 ইউনিট অলৰেডি ভৰ্তি হৈছে, তো ৰৈ গৈছে কিমান -42 কৰি দিয়া 6 ইউনিট, মানে 6 ইউনিট এতিয়াও ভৰ্তি হ'বলৈ বাকি আছে, অৰ্থাৎ কাম বাকি আছে 6 ইউনিট। এফিচিয়েন্সি কিমান, এফিচিয়েন্সি হৈছে 11। তো 6 ক তোমালোকে 11 এৰে হৰণ কৰি দিয়া, অৰ্থাৎ ইমান ঘন্টা হৈ যাব আমাৰ সময়ৰ প্ৰয়োজন হ'ব বাকি ৰৈ যোৱাখিনি ভৰ্তি কৰিবলৈ, যিখিনি পাৰ্ট ৰৈ আছিলে। ঠিক আছে, আৰু অলৰেডি আমি গম পাও 3 ঘন্টা অলৰেডি ওপেন কৰা হৈ গৈছে, 3 ঘন্টা অলৰেডি টাইম লাগি গৈছে, কাৰণ পাইপ 1 and পাইপ 2 এ টোটাল 3 ঘন্টাৰ কাৰণে কাম কৰিছে। আৰু বাকি যেতিয়া পাইপ 1 পাইপ 2 and পাইপ 3 তিনিওটা খোলা হ'ব মাত্ৰ ইমানখিনি ঘন্টাৰ প্ৰয়োজন হ'ব। অৰ্থাৎ যদি আমাক কয় যে কমপ্লিটলি ফিল্ড, কমপ্লিটলি ফিল্ড মানে কি, গোটেই ট্যাঙ্কটোৰ কথা কৈছে, তো গোটেই ট্যাঙ্কটোৰ কথা কলে আমাৰ आंसर আহিব 3/6/11 আর, মানে 3 সমস্ত 11 ভাগৰ 6 ঘন্টাত গোটেই ট্যাঙ্কটো ভৰ্তি হ'ব। সাগৰো ক্লিয়াৰ সকলোৰে, খুব সিম্পল কোৱেশ্চন হয়, জাস্ট কনসেপ্ট কি লাগে, কনসেপ্ট এটাই লাগিব। যদি আমাক কয়
যদি আমাক কয় যে পাইপ এটাই ফিল কৰি আছে মানে আমি কি কম হেয়া পজিটিভ এফিচিয়েন্সি লিখিম আৰু খালি কৰি থাকিলে নিগেটিভ এফিচিয়েন্সি এই কনসেপ্ট খিনি থাকিলে এইটো কোৱেশ্চন সলভ কৰাৰ কাৰণে সাফিচিয়েন্ট হয় নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন এটা কি কৈছে আকৌ ট্ৰাই কৰা সৰি তোমালোকৰ গোল থাকিব লাগে ইয়াতে থকা প্ৰতিটো কোৱেশ্চনে 10 সেকেন্ডৰ পৰা 20 সেকেন্ড আৰু যদি ম্যাক্সিমাম সময় লাগিছে তেতিয়াহলে 30 সেকেন্ড তাতকৈ বেছি নহয় 30 সেকেন্ডতকৈ বেছি সময় লাগিব নোৱাৰে কাৰণ কোৱেশ্চন গিৰে ইমান বেছি টান নহয় আৰু এক্সামত এনেকুৱা লেভেলৰে কোৱেশ্চন আহিব আৰু এক্সামত আমাক সেইখিনিয়ে টিচাৰে আমাক এক্সামিনাৰে টেস্ট কৰিবলৈ চাব যে কম সময়ত আমি সলভ কৰিব পাৰিছো নে নাই কাৰণ তাত কোৱেশ্চন আমাৰ বহুতখিনি থাকিব আমি গোটেইখিনি কোৱেশ্চন আমি টাচ কৰিব লাগিব তাৰ গোটেইখিনি ইজি অৰ মডাৰেট লেভেল কোৱেশ্চন গোটেইখিনি সলভ কৰিব লাগিব হয়নে তো ইয়াতে যদি চাও ইয়াতে কৈছে the sales of an automobile company increased by 20% in 2020 তো 2020 চনত এটা অটোমোবাইল কোম্পানীৰ সেলস কি হৈছে 20% বাঢ়ি গৈছে 2020 20% বাঢ়িছে as compared to the year 2019 মানে 2019 ৰ পৰা 2019 ৰ তুলনাত চালে 2020 ত কি হৈছে 20% এটা বাঢ়িছে তাৰ পিছত কি কৈছে however in 2021 it fell by 20% as compared to the previous year মানে 2020 ৰ পৰা যেতিয়া 2021 ত গৈছে ন তেতিয়া কি হৈছে 20% কমি গৈছে 20% কি হৈছে কমি গৈছে প্ৰথমতে 20% বাঢ়িছিল তাৰপিছত 20% কমি গৈছে এতিয়া আমাক কোৱেশ্চন কৰিছে how many units did the company sell in 2021 if it sold 6000 units in the year 2019 আমাক এতিয়া কৈছে যদিহে 2019 যদি কিমান 6000 ইউনিট যদি বিক্ৰী কৰিছিল তেতিয়াহলে 2021 কিমান ইউনিট বিক্ৰী কৰিছে ইয়াতে কিমান ইউনিট বিক্ৰী কৰিছে উলিওৱা তো এইটোক যদি ভালদৰে চোৱা যায় না এইটো আমাৰ অলমোস্ট সাকসেসিভ সেলিংৰ নিচিনা কোৱেশ্চন সাকসেসিভ সেলিং কেনেকুৱা যে বস্তু এটা বাৰে বাৰে বিক্ৰী হৈ আছে প্ৰথম বছৰ ইমান লাভত বিক্ৰী কৰিলে সেকেন্ড বছৰ ইমান লোকচানত বিক্ৰী কৰিলে কথাটো তেনেকুৱা যদিও এক্স্যাক্টলি নহয় বাট অলমোস্ট সিমিলার তো ইয়াতে আমি যদি পার্সেন্টেজত কোৱেশ্চনটো সলভ কৰিব বিচাৰো পার্সেন্টেজত কেনেকুৱা হ'ব পার্সেন্টেজত হ'ব আমি এনেকৈ ধৰি লব পাৰিম যে 2019 আমাৰ আছিলে টোটাল সেল 100% 2019 100% সেল আছিলে 20% বাঢ়ি গৈছে তো 2020 ত কিমান হ'ব 120% 20% বাঢ়ি যাব ন 120 তাৰ পিছত কি হৈছে 20% কমি গৈছে এটা এই 20% যে কমিছে এটো কাৰ ৰেসপেক্টত তাৰ প্ৰিভিয়াস ইয়াৰ মানে 2020 ৰ তুলনাত তো 2020 ত আছিলে 120% তো 120 ৰ 20% কমি যাব তো 120 ৰ 20% কিমান আহিব 120 ৰ 20% তোমালোকে উলালে দেখিবা 24% ঠিক আছে মানে 24% কমিব এনেকুৱা নহয় যে মই ইয়াৰে পৰা আৰু 20% মাইনাস কৰি দিলো তেনেকুৱা নহয় আমাৰ যেটো 2020 ৰ আছে 120% তাৰ পৰা 20% কমিব আলটিমেটলি আমাৰ হ'ব 24% কমি যাব তো ইয়াতে আহিব 96% ঠিক আছে যেটা 20% ডিক্রিজ হ'ব 96% হ'ব এটা as per the question 2019 ত 6000 ইউনিট বিক্ৰী কৰিছিল এই 6000 ইউনিট তো কাৰ সমান হ'ব 100% ৰ সমান নহব জানো yes 100% ইকুৱেল কিমান হ'ব 6000 ইউনিট আৰু ইয়াৰে পৰা আমি 1% ইকুৱেল ডাইৰেক্টলি উলাই দিব পাৰিম 60 মানে 1% মানে হৈছে 60 টা বস্তু 60 ইউনিট আমাক এটা কৈছে 2021 ত কিমানটা সেল কৰিছে তো 21 ত আমি যদি চাও ন 4% এটা কমিব 1% মানে হৈছে 60 4% মানে কিমান হ'ব 4 এটা মাল্টিপ্লাই কৰাচোন 4 এটা মাল্টিপ্লাই কৰিলে দেখিবা 240 মানে 240 টা ইউনিট কমকৈ বিক্ৰী কৰিব যত আগতে বিক্ৰী কৰি আছিল 6000 তাতকৈ 240 টা কমকৈ হলে কিমান হ'ব 5760 টা ইউনিট বিক্ৰী কৰিব আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ কাৰণ 4% কমি যাব ন 96% আৰু ইয়াতে আমি এনেকুৱা কৰিব পাৰিলো হেতেন যে 1% ইকুৱেল 60 তো আমাক উলিয়াই দিছে 96% তো ইয়াতেও মই 96% এটা পূৰণ কৰিলো ইয়াতেও এটা 96 পূৰণ কৰিলো তেনেকৈও আমি আনসাৰটো উলিয়াব পাৰিলো হেতেন আলটিমেটলি আমি এই কোৱেশ্চনটো যদি চাও এই কোৱেশ্চনটো একো ভয়ানক কোৱেশ্চন নাছিলে এটা এক্সামত মই তোমালোকৰ পৰা কি বিচাৰো যদি এক্সামত তোমালোকে এটো সলভ কৰা ন আমাৰ ইমানখিনি প্ৰেক্টিস থাকিব লাগিব যেতিয়া কোনোবা এজন মানুহে ক'ব যে প্ৰথমতে 20% ইনক্ৰিজ হৈছে তো লগে লগে আমি লিখিম আমি এক্সামত এইখিনি লিখিম 100% 20% বাঢ়িব তো 120% তাৰ পিছত 20% কমিব মানে 96% আমি ডাইৰেক্টলি এইখিনি লিখিব জানিব লাগিব তো এইখিনি লিখাৰ পিছত আমি লিখিম 100% ইকুৱেল 6000 ইউনিট অৰ্থাৎ 1% ইকুৱেল আমি ডাইৰেক্টলি ইয়াতে লিখিব পাৰিম 60 আৰু 1% মানে যদি 60 হয় 96% কিমান হ'ব তো 96 into 60 জাস্ট এইখিনি আমি ক্যালকুলেট কৰিব লাগে আৰু কৰি পেলাই আমি আনসাৰটো দিব লাগে তো 6 6 গুণ 37 হৈ গল 6 দেন 6 9 গুণ 4 নে 3 57 তো 5760 আমাৰ আনসাৰ তো এক্সামত তোমালোকে জাস্ট এইখিনি ক্যালকুলেশন হে কৰাটো মই এক্সপেক্ট কৰো এক্সামত আমি জাস্ট এইখিনি ক্যালকুলেশন কৰিম না কি ইমানখিনি লিখিবৰ দৰকাৰ আছে
বা ইয়াতেও বেছি বস্তু নাই বাৰু বাট ষ্টিল ইমানখিনি আমি নিলিখো নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন ইয়াতে কি আছে এই কুৱেশ্যনটোত কিনো কৈছে ইয়াতে কৈছে এ boat goes downstream in 2/3 of the time it takes to go upstream when the ratio between the speed of boat in still water and the speed of the stream okay তো আমাক ইয়াতে ডাউনষ্ট্ৰীম আৰু আপষ্ট্ৰীমৰ কিবা এটা স্পীডৰ ৰিলেশ্যন এটা দিছে ঠিক আছে আমাক স্পীডৰ ৰেচিঅ উলিয়াব দিছে লগতে আমাক টাইমৰ কথা কৈছে কি কৈছে চোৱাচোন এ boat goes downstream ডাউনষ্ট্ৰীম যোৱা মানে কি ডাউনষ্ট্ৰীম মানে হৈছে নদীৰ সোঁতৰ দিশত যেতিয়া নদীৰ সোঁতৰ দিশত গৈছে তেতিয়া আমাক কি কৈছে in 2/3 of the time it takes to go upstream মানে ডাউনষ্ট্ৰীমত যাওঁতে যিমান টাইম লাগিছে 2/3 মানে কি 3/2 2 ভাগ তো মই যদি ইয়াতে কওঁ চোৱা এইটো হৈছে টাইম এই টাইমটো মই 3টা ভাগ কৰিছো ডাউনষ্ট্ৰীমত যাওঁতে 3 ঘণ্টা লাগিছে এনেকেও ক'ব পাৰা যে ডাউনষ্ট্ৰীমত যাওঁতে 3 ঘণ্টা লাগিছে কিন্তু আপষ্ট্ৰীমত যাওঁতে মাত্ৰ 2 ঘণ্টা লাগিব কথাটো বুজি পালা যে ডাউনষ্ট্ৰীমত যাওঁতে লাগিছে 3 ঘণ্টা কিন্তু আপষ্ট্ৰীমত যাওঁতে কিমান লাগিব মাত্ৰ 2 ঘণ্টা সময় লাগিব সেইটো কথাই কৈছে 2/3 of the time it takes to go upstream আপষ্ট্ৰীমত যিমান সময় গৈছে সেইটো ডাউনষ্ট্ৰীমত যোৱা সময়ত 3/2 ভাগ মানে 3 ঘণ্টা 2 ঘণ্টা হ'ল এইখিনি বুজি পালো নেক্সট এটা ডাউনষ্ট্ৰীম মানে কি হয় ডাউনষ্ট্ৰীম মানে হৈছে নদীৰ বেগ অৰ্থাৎ নদীৰ বেগ যদি মই ধৰি লওঁ যে নদীটোৰ বেগ হৈছে a আৰু মই নাওখনৰ বেগ ধৰি ললো b নাওখনৰ বেগ b বুলি ধৰিলো b মানে b for boat ঠিক আছে b for boat তো যদি ডাউনষ্ট্ৰীমত যায় a plus b হ'ব নে নাই নিশ্চয় হ'ব যেতিয়া নদীৰ সোঁতৰ দিশত যায় নাওখনৰ বেগ আৰু নদীৰ বেগ যোগ হৈ যায় আৰু যেতিয়া নদীৰ সোঁতৰ বিপৰীত দিশত যাব অৰ্থাৎ আপষ্ট্ৰীম আপষ্ট্ৰীম গলে কি হয় নাওখনৰ বেগৰ পৰা নদীৰ বেগটো বিয়োগ হৈ যায় আৰু আমাক কুৱেশ্যনত কি কৈছে আমাক কুৱেশ্যনত কৈছে যে যেতিয়া নাওখনে নদীৰ সোঁতৰ দিশত যাব নদীৰ সোঁতৰ দিশত ডাউনষ্ট্ৰীম তেতিয়াহ'লে সময় লাগিব মাত্ৰ 2 ঘণ্টা কম সময় লাগিব ন আৰু যেতিয়া বিপৰীত দিশত যাব কিমান ঘণ্টা লাগিব 3 ঘণ্টা লাগিব সেইখিনিয়ে কৈছে 2/3 মানে কি 2/3 মানে এইখিনি কথা ওকে বা তোমালোকে এনেকৈ নিলিখি এইটোও লিখিব পাৰিবা যে নদীৰ সোঁতৰ দিশত যিটো স্পীডত গৈছে সেইটোৰ 3/2 অংশ 3/2 অংশ 2/3 কৈছে ন ডাউনষ্ট্ৰীমত যোৱা স্পীডটো ডাউনষ্ট্ৰীমত যোৱা স্পীড এইটো ৰিলেটিভ স্পীড এইটো 3/2 অংশ আপষ্ট্ৰীমত যোৱা স্পীডৰ সমান বুজি পালা এতিয়া ইয়াৰে পৰা আমি সলভ কৰিলে দেখিম অকনমান যদি ইকুৱেশ্যনটো সলভ কৰো twice a plus twice b is equal কি হ'ব thrice b minus thrice a আৰু এইখিনিক যদি আমি অকনমান সলভ কৰি পেলাই চাওঁ তেতিয়াহ'লে কি দেখা পাম চোৱা এইফালে আছে thrice b 2b টো এইপিনে লৈ যোৱা তো আহি যাব b thrice a টো এইপিনে লৈ আনিলে আহিব 5a অৰ্থাৎ ইয়াৰে পৰা আমি যদি a by b উলিয়াব বিচাৰো a by b আনিলে কি হ'ব 1/5 5 টো এইপিনে আহিব ন তো আলটিমেটলি আমি গম পাই গলো ৰেচিঅ কিমান হ'ব স্পীডৰ অনুপাত উলিয়াব দিছিলে ন কিহৰ অনুপাত আমাক উলিয়াব দিছিলে দেন দ্য ৰেচিঅ বিটুইন দ্য স্পীড অফ boatৰ স্পীড আৰু স্পীড অফ দ্য ষ্ট্ৰীম তো নাওখনৰ স্পীড কিমান আহিব নাওখনৰ স্পীড আছে 5 তো boatৰ স্পীডটো আমি আগতে লিখিম নাওখনৰ স্পীড 5 আৰু নদীৰ স্পীড কিমান 1 তো 5:1 আমাৰ ফাইনালি আনসাৰ আহি গল এটা এনেকুৱা নহয় যে তোমালোকে 1:5 আনসাৰ দিবা 1:5 কিন্তু কাৰেক্ট আনসাৰ নহয় কাৰেক্ট আনসাৰ হৈছে 5:1 তো তাৰ কাৰণে তোমালোকে কুৱেশ্যনৰ লাষ্ট লাইনটো আকৌ এবাৰ পঢ়িব লাগিব এটা কি কৈছে চোৱা বিটুইন দ্য স্পীড অফ দ্য boat in still water and the speed of the stream মানে প্ৰথমতে boatৰ স্পীডটো ৰাখিব লাগিব তাৰ পিছতে ষ্ট্ৰীমৰ স্পীডটো সেইটো ৰেচিঅটোহে আমাক উলিয়াব দিছে অৰ্থাৎ 5:1 আমাৰ ফাইনালি আনসাৰ আহি গল নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এৰে কি কৈছে এৰে কৈছে the radius of a wheel এটা হুইলৰ কথা কৈছে চকা সকলোৱে জানে চকাৰ কথা আৰু এই কনসেপ্টৰ কুৱেশ্যন কিন্তু এক্সামত আহেই এইটো আহিব পাৰে বা এনেকুৱা টাইপৰ কিবা আহিব পাৰে কিন্তু তোমালোকে চকাৰ কনসেপ্টটো অকমান মাইন্ডত ৰাখিব লাগিব যেতিয়া চকা এটাই ৰিভলিউশন এটা লয় আমাৰ গাড়ীৰ ওডোমিটাৰটো কেনেকৈ কাম কৰে ওডোমিটাৰ জানা সকলোৱে আমাৰ বাইক হওক বা কাৰৰ হওক আমি যে মাইলেজটো দেখা পাওঁ বা কিমান কিলোমিটাৰ আমি ট্ৰেভেল কৰিলো তাত উঠি থাকে ন টোটেল কিমান কিলোমিটাৰ গাড়ীখন ৰানিং হ'ল তো এই যে ডিসটেন্সটো মেজাৰ কৰে কেনেকৈ মেজাৰ কৰে কেতিয়াবা ভাবিছানে এই ডিসটেন্সটো মেজাৰ কৰে মেইনলি চকাটোৱে আগৰ চকাটোৱে আমাৰ গাড়ীৰ যিটো আগৰ চকা থাকিব সেই আগৰ চকাটোৱে মেজাৰ কৰে কেনেকৈ কৰিব চাবা দেই এতিয়া এটা চকা এটা মই যদি এটা সাৰ্কেলৰ কথা কওঁ এটা সাৰ্কেল এটা আছে ঠিক আছে মই কৈ দিলো এটা সাৰ্কেল এটা আছে এইটো হৈছে চকা এটা এই চকাটোৱে যেতিয়া এপাক এটা ঘূৰিব এপাক এটা টাৰ্ণ ল'ব তেতিয়া কি হ'ব মই যদি এই চকাটোৰ এইখিনি জায়গা সাপোজ কাটি দিলো দিলে কি হ'ব এই লাইনটো সিধা কৰি দিব পৰা যাব ইয়েস এই লাইনটো সিধা কৰি দিব পৰা যাব এনেকৈ মই যদি এইখিনি কাটি পেলাই এই এটা তোমালোকে এটা ৰছী এডাল লৈ লবা ৰছী এডাল সাৰ্কুলাৰ এটা ৰাবাৰ এডাল লৈ লবা লৈ পেলাই ৰাবাৰটো কাটি পেলাই চাবা তুমি এটা লাইন পাই যাবা এনেকুৱা এটা লাইন এটা ক্ৰিয়েট হ'ব চকাটোৱে কেনেকুৱা চকাটোৱে যেতিয়া এটা কমপ্লিট ৰিভলিউশন লয় মানে এটা যেতিয়া পাক ঘূৰিলে ইয়াৰে পৰা এইখিনিলৈকে ডিসটেন্স যাব কিমানখিনি ডিসটেন্স যাব অৰ্থাৎ এই চাৰিও কাষটো ডিসটেন্স যাব আৰু এই চাৰিও কাষটোক আমি কি বুলি কওঁ
পৰিসীমা সার্কামফারেন্স বুলি কওঁ, পৰিধি বুলি কওঁ, আৰু তাৰ ফৰ্মুলা হৈছে টুৱাইচ পাই আৰ। মানে আমি গম পাই গলো চকা এটায়ে যেতিয়া এটা পাক যেতিয়া কমপ্লিট কৰে, এবাৰ যেতিয়া ৰোটেট হ'ব, তেতিয়াহলে টুৱাইচ পাই আৰ ডিস্টেন্স যায়। কিমান ডিস্টেন্স যাব? টুৱাইচ পাই আৰ। তো সেইকাৰণে প্ৰতিখন গাড়ীৰে কথা বেলেগ বেলেগ, ঠিক আছে? প্ৰতিখন গাড়ীৰ ওডোমিটাৰে বেলেগকৈ কাম কৰে। যেনেকৈ এখন যদি স্কুটিৰ কথা কওঁ, স্কুটি এখনৰ এটা ৰাউণ্ড, এটা ৰিভলিউশন এটা হলে যিমান ডিস্টেন্স যাব, ট্ৰাক এখনৰ তাতকৈ বেছি যাব, জেচিবি এখনৰ তাতকৈ বেছি যাব, ট্ৰেক্টৰ এখনৰ বেছিকৈ যাব, কাৰণ চকাটো বহুত ডাঙৰ ন, চকাটোৰ ওপৰত মেটাৰ কৰে। তোমাৰ যিমানে ডাঙৰ চকা হ'ব সিমানে বেছি দূৰ গৈ পাব এটা ৰাউণ্ডত। হয়, ক্লিয়াৰ সকলোৰে? ডাঙৰ চকা এটা যেতিয়া ঘূৰিব এনেকৈ বেছি দূৰলৈকে গুচি যাব। তো ইয়াৰে পৰা আমি বুজিলো যে প্ৰতিটোৰে ওডোমিটাৰৰ যোনটো এলগৰিথম থাকে বেলেগ বেলেগকৈ আমাৰ সেট কৰা থাকে। কাৰণ স্কুটি এখনৰ এটা বেকত যদি ট্ৰাক এখনৰ এটা বেকৰ সমান ডিস্টেন্স যোৱা দেখায়, তেতিয়াহ'লেতো স্কুটি এখন এক বছৰৰ ভিতৰত 50,000 60,000 1 লাখ কিলোমিটাৰ চলি যাব। পইণ্টটো বুজিলা? বহুত ডিস্টেন্স যোৱা যেন লাগিব, কাৰণ স্কুটি এখনৰ এনেকুৱা ৰিভলিউশন বহুত কেইটা হয় ন, কিন্তু ট্ৰাক এখন তাতকৈ কম্পেৰেটিভলি কম হয়। যদি মই কওঁ যে ইয়াৰে পৰা চাবা দেই, ইয়াৰে পৰা মই যদি এই বোৰ্ডখন ক্ৰছ কৰিব লাগে, হয়তো মই স্কুটিৰ সৰু চকা এটা 3 বা 4 বাৰ ঘূৰাব লাগিব পাৰে, ইমেজিন কৰা। কিন্তু মই যদি ইমান ডাঙৰ চকা এটা লওঁ, ইমান ডাঙৰ চকা এটা কি পাক ঘূৰাবও নালাগে, অলপমান ঘূৰাই ললে পাৰ হৈ যাব। পইণ্টটো বুজিছা? তো সেইটো কথা ইয়াতো আমাৰ ইউজ হ'ব। তো প্ৰথম কথা বুজিলো যে চকা এটা এপাকত কিমান ডিস্টেন্স যায়, টুৱাইচ পাই আৰ ডিস্টেন্স যায়। এতিয়া এই টুৱাইচ পাই আৰ ডিস্টেন্সটো চকা এটাই কিমান পাক ঘূৰিছে সেইটোৰ ওপৰত ক্যালকুলেট কৰি ওডোমিটাৰে কি কৰে, ডিস্টেন্সটো আগুৱাই থাকে। পইণ্টটো বুজি পালা? ইয়েস। তো এতিয়া যদি আমি এইটো কুৱেশ্যনৰ ফালে চাওঁ, এইটো কুৱেশ্যন আমাক কি কৈছে, এটা চকা এটা আছে আৰু যাৰ ৰেডিয়াস দিয়া আছে 7 সেন্টিমিটাৰ। ৰেডিয়াস কিমান? আৰৰ ভ্যালু দিয়া আছে r = 7 সেন্টিমিটাৰ। এটা ৰেডিয়াস দিয়া আছে মানে আমি সার্কামফারেন্স উলিয়াব নোৱাৰিম জানো? নিশ্চয় পাৰিম। তো তোমালোকে টুৱাইচ পাই আৰ 7/22 ইনটু r ৰ ভ্যালু আহিব 7। এইখিনি ক্যালকুলেট কৰি পেলাই আমি পাই গলো 44 সেন্টিমিটাৰ। এইখিনি হৈছে আমাৰ সার্কামফারেন্স, মানে পাক ঘূৰিলে ইমানখিনি ডিস্টেন্স গৈ পাব। এতিয়া আকৌ কোৱেশ্যনত কি কৈছে, ইফ দা হুইল ৰিভলভস ফ্ৰম পইণ্ট এ টু বি, মানে পইণ্ট এ ৰ পৰা এইখিনি জেগাৰ পৰা এইখিনি জেগালৈকে যাব, এ ৰ পৰা বি লৈকে যাব। লগতে আমাক কি কৈছে, উইথ এ স্পীড কিমান? 220 ৰিভলিউশনছ পাৰ মিনিট, মানে 1 মিনিটত 220 বাৰ ঘূৰিব। চকাটো কিমান বাৰ ঘূৰিব? 1 মিনিটত 220 বাৰ ঘূৰিব। এতিয়া চোৱা, এক পাক ঘূৰিলে ইমানখিনি ডিস্টেন্স যায়, এক পাকত কিমান ডিস্টেন্স যাব? 44 সেন্টিমিটাৰ। এইটো আমি মিটাৰতো কনভাৰ্ট কৰি দিব পাৰো, এইটো কাৰণ বাকিখিনি যিমান আছে সব গোটেইকেইটা মিটাৰত আছে, সো আমি এইটোকো মিটাৰত কনভাৰ্ট কৰি দিলো, 100 এৰে ডিভাইড কৰি দিয়া, 100 এৰে ডিভাইড কৰি পেলাই আমি এইটোকো মিটাৰত কনভাৰ্ট কৰি দিলো, এইটো হৈ গ'ল আমাৰ মিটাৰ, 44/100 মিটাৰ। এতিয়া নেক্সট আমাক কৈছে যে 1 মিনিটত 220টা ৰিভলিউশনছ ল'ব। 1 মিনিটত যদি ইমানটা ৰিভলিউশনছ লয়, এপাকত ইমান বাৰ যায়, তো 220 বাৰত কিমান বাৰ যাব, মানে 1 মিনিটত কিমান বাৰ যাব? তো 1 মিনিটত আমি দেখিম 44/100 ইনটু 220। বুজি পালা? চোৱা, এপাকত যায় এইটো ডিস্টেন্স, টোটেল 220 বাৰ ঘূৰিব, তো 220 বাৰত ইমানখিনি ডিস্টেন্স যাব ন। এপাকত এইখিনি ডিস্টেন্স 220 বাৰ ঘূৰিছে, মানে ইমানখিনি ডিস্টেন্স হৈ গ'ল। এতিয়া এই যে ডিস্টেন্স খিনি গৈছে, এটা কিমান সময়ত গৈছে? পাৰ মিনিটত, 1 মিনিটত। 1 মিনিটত মানে ইমানখিনি ডিস্টেন্স গৈছে। আৰু লগতে আমাক কৈছে এন্ড ৰিচ বি আফটাৰ 20 মিনিটস, মানে এ ৰ পৰা বি লৈকে যাওঁতে সময় লাগিছে 20 মিনিট। তো মানে এনেকুৱা 1 মিনিটৰ চাইকেল কিমানটা হ'ব? 20 মিনিট। 1 মিনিট ধৰে এইখিনি যায়, 20 মিনিটত কিমান যাব? 20 এটা পূৰণ কৰি দিয়া। এতিয়া এইখিনি আমি জাস্ট ক্যালকুলেট কৰিব লাগে, আমাৰ এনসাৰ অটোমেটিক্যালি আহি যাব। তো 0 0 কাট খাই গ'ল, এইখিনি 22 2 কিমান? 44। তো 44 ইনটু 44 আমাৰ কারেক্ট এনসার। এইখিনি সলভ কৰিলে কিমান হ'ব? 44 ৰ স্কয়াৰ 4 4 গুণ 16 লিখিলো আমি, দেন আকৌ 16 আহি গ'ল, ইয়াতে 32 আহি গ'ল, এইখিনি যোগ কৰিলে 6 3 9 1, তো 1936। তো 1936 আমাৰ কারেক্ট এনসার আহি গ'ল। তোমালোকে ক্যালকুলেট কৰি লবা সকলোৱে নিজৰ ফালৰ পৰা অলপ অলপ, তো ক্যালকুলেট কৰিলে পাই যাবা 1936 আমাৰ কারেক্ট এনসার। আশা কৰো ক্লিয়াৰ সকলোৰে, আশা কৰো সকলোৰে ক্লিয়াৰ, সকলোৱে বুজি পালে যে কেনেকুৱা কি এপ্ৰোচ ল'ব লাগে, কি কৰিলে আমাৰ এইটোৰ কারেক্ট এনসার আহিব। এইখিনি হৈ গ'ল আমাৰ ইয়াৰে কারেক্ট এনসার, 1936 মিটাৰ। এইটো আমাৰ এনসারটো যিটো আহিছে এইটো আহিছে মিটাৰত, ঠিক আছে? মনত ৰাখিবা এইটো মিটাৰত আহি আছে আমাৰ এতিয়ালৈকে। আমি যদি এইটো সেন্টিমিটাৰত নিব খুজো বা বেলেগত নিব খুজো আমি নিশ্চয় নিব পাৰিম, কিন্তু বৰ্তমানৰ কাৰণে আমি এইটো মিটাৰত লিখি আছো। ওকে, নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে। এইটো কুৱেশ্যন এৰে কি কৈছে, এৰে কৈছে the price of milk rises from ₹14 per liter to ₹15.40 per liter. The percentage rise in the original price is, আমাক ইয়াতে কিহৰ কথা কৈছে? গাখীৰৰ কথা কৈছে। গাখীৰৰ দাম আগতে কিবা এটা আছিলে, কিমান আছিল আগতে? আগতে আছিলে 14 টকা, তাৰ পৰা বাঢ়ি পেলাই কিমান হৈছে? 15.40 পইচা, 15.40 পইচা। তো আমাক এটা কুৱেশ্যন কৰিছে গাখীৰৰ দাম কিমান বৃদ্ধি পালে।
তো গাখীৰৰ দাম কিমান বৃদ্ধি পালে সেইটো যদি আমি এনসাৰ উলিয়াবলৈ যাওঁ আমি চাব লাগিব প্ৰথমতে কিমান টকাত কিমান বাঢ়িছে পাৰ্চেন্টেজটো পিছত ওলাব প্ৰথমতে টকা তো টকাত তোমালোকে দেখিবা 1 টকা 40 পইচা বাঢ়িছে আৰু এই 1 টকা 40 পইচা কাৰ ৰেসপেক্টত বাঢ়িছে 14 টকাৰ ৰেসপেক্টত বাঢ়িছে ইনটু 100 কৰি দিয়া দ্যাটছ এইখিনি ক্যালকুলেশন এটা ইয়াতে আৰু ক্যালকুলেশন কৰাৰ যদি তোমালোকৰ অকনমান বেছি আইডিয়া থাকে মই ভাবো এইটো মুখে মুখে আনসাৰ হলে কেনেকে চোৱা ইয়াতে দশমিকৰ পিছত দুটা অংক আছে ইয়াতে দশমিকৰ পিছত দুটা শূন্য আছে তো আমি দশমিকটো ডাইৰেক্টলি উঠাই দিব পাৰো তো আমি যদি দশমিকটো উঠাই দিও ন তাহলে এই 100 টো নোহোৱা হৈ যাব ঠিক আছে এই 100 টো নোহোৱা হৈ যাব এটা থাকিল গুণ 14 আৰু ওপৰত 140 তো 14 ৰে কিমান বাই যাব 10 বাই যাব তো 10 কিমান হ'ব 10% আমাৰ आंसर আহি গল তো 10% কি হৈছে দাম ইনক্রিজ হৈছে আশা কৰো ক্লিয়াৰ yes next আহিছো next question হলে এইটো কোৱেশ্চনত কি কৈছে 20% of A's income is equal to 35% of B তো 20% of A income A এর ইনকামৰ 20% বিৰ ইনকামৰ 35% সমান ফাৰ্স্ট লিখি যোৱাছো ইয়াতে যিবিলাক কথা মই সদায় তোমালোকে ট্রাই কৰিবা লিখি যোৱাৰ 20% of A বুলি কৈছে মইতো এজিউম কৰিছো তোমালোকে পাৰ্চেন্টেজ ভগ্নাংশত কনভাৰ্ট কৰিব জানা তেতিয়াহলে 20% ক আমি কি লিখিম 1/5 A 1/5 of A is equal কি হ'ব 35% of B মানে 5 7 গুণ 35 তো 5 7 গুণ 35 হলে 7/20 of B ঠিক আছে এইটো হৈ গল আমাৰ প্ৰথম ইকুৱেশন ইয়াৰে কোৱেশ্চন 20% of A 20% মানে কি 20% ক আমি ভগ্নাংশত কি বুলি লিখো 1/5 35% ক আমি কি বুলি লিখো 7/20 তো এইকেইটা হৈছে ভগ্নাংশ বেলেগ একো নহয় তো ইয়াতে আমি ভগ্নাংশত কনভাৰ্ট কৰি দিছো নেক্সট আমাৰ কি কৈছে and 15% of B is equal of 40% of C তো 15% of B মানে কিমান 3/20 of B is equal 2/5 of C ঠিক আছে 40% of C তাৰপিছত কি কৈছে if the income of C is 30,000 তো C ৰ আমাক ইনকামটো দিয়া আছে এটা C ৰ ইনকামটো দিয়া আছে আমি কৰিব কি লাগে আমি যদি ইয়াতে মন কৰো আমি ইয়াতে এটা ইকুৱেশন আমি কি কৰিব লাগিব A B আৰু C আমি অনুপাত উলিয়াব লাগিব A B আৰু C ৰেশিও আৰু এবাৰ যেতিয়া ৰেশিও ওলাই যাব তাৰপিছত কোৱেশ্চনটো খুব সিম্পল হৈ পৰিব খুব সিম্পল এটা কেনেকৈ ৰেশিও ওলাম তাৰ কাৰণে তোমালোকে অকমান সিম্পলিফাইও কৰিব পাৰিবা পাছেৰে যদি মই এটা কাটি দিও 4 বাৰ যাব দেন এটো আমি ক্ৰস যদি অনুপাত উলিয়াব যাও A by B কিমান হৈ যাব A by B আমাৰ আহি যাব 7/4 ঠিক তেনেদৰে ইয়াতেও যদি চাও এতে পাছেৰে এটো যাব 4 বাৰ তাৰ পিছত আমি যদি ইয়াতে B by C উলিয়াব বিচাৰো B by C ইকুৱেল কি হ'ব B by C ইকুৱেল হ'ব 8/3 ঠিক আছে 8/3 তো আমি ইয়াতে A by B আৰু B by C উলাই দিলো ঠিক আছে ইয়াতে তোমালোকে দেখিবা B ইয়াতেও আছে B তাতেও আছে B তো কমন আছে দুইটা কিন্তু B ৰ ভ্যালুটা বেলেগ বেলেগ আছে ইয়াতে আছে B ৰ ভ্যালু 4 ইয়াতে B ৰ ভ্যালু আছে 8 তো তোমালোকে ট্রাই কৰিবা B ৰ ভ্যালু দুইটা সমান বনোৱা অৰ্থাৎ ইয়াতে এটা 2 পূৰণ কৰি দিয়া তেতিয়া কি হ'ব 4 2 গুণ 8 সমান হৈ গল ন আৰু যেহেতুকে ইয়াতে 2 এটা পূৰণ কৰিছো ওপৰতো কৰিব লাগিব তো ফাইনালি আমি গম পাই গলো A by B কিমান আহিব তো A by B আমাৰ আহিব 14/8 তো আমি ইয়াতে দেখিলো এতিয়া B ৰ ভ্যালু ইয়াতে আছে 8 ইয়াতেও আছে 8 অৰ্থাৎ আমি এটা ডাইৰেক্টলি ক'ব পাৰিম যে A অনুপাত B অনুপাত C কিমান হ'ব তো A অনুপাত B অনুপাত C আমাৰ কিমান হ'ব 14:8:3 ঠিক আছে এইটো হৈ গল আমাৰ A অনুপাত B অনুপাত C আৰু এবাৰ যেতিয়া ৰেশিও ওলাই গল তাৰপিছত অলৰেডি আমি কোৱেশ্চনত দেখা পাই আছো C ইকুৱেল কিমান দিছে C ৰ ভ্যালু হৈছে 30,000 মানে C ৰ ইনকাম কিমান 3000 টকা তো এই যেটো 3 ৰেশিও আছে 3 ৰেশিও ইজ ইকুৱেল আমি লিখিম 30,000 3 ৰেশিও ইকুৱেল 30,000 আৰু ইয়াৰে পৰা R ইকুৱেল আমি কি লিখিম R ইকুৱেল আহিছে 10,000 আৰু R ৰ ভ্যালুটো যদি 10,000 আহি যায় তাৰ পিছত আমাক কি কৈছে আমাক উলিয়াব কি দিছে দেন হোৱাট ইজ দা টোটাল ইনকাম অফ A B and C তো A B C টোটাল ইনকাম উলিয়াবলৈ হলে আমি গোটেইখিনি যোগ কৰিব লাগিব 14 + 8 22 22 + 3 25 অৰ্থাৎ 25 ৰেশিও আমি উলিয়াব লাগিব 25 ৰেশিও মানে কিমান আহিব 10,000 ৰ লগত 25 এটা পূৰণ কৰি দিয়া 25 10 গুণ 250 তো 25 গুণ 25 আহি গল আৰু 2.5 লাখ টকা আহি গল ঠিক আছে আমাৰ 2.5 লাখ তো 2,50,000 টকা আমাৰ কাৰেক্ট ইয়াতে आंसर আহি এইখিনিয়ে কাম তো ইয়াতে প্ৰথম স্টেপটো যদি আমি ক'ব লগা যায় এই কোৱেশ্চনৰ প্ৰথম স্টেপ আছিল ইকুৱেশন বনোৱা এইটো ইকুৱেশন আৰু এই ইকুৱেশনটো তাৰ পিছত ইকুৱেশন দুটাৰ পৰা তোমালোকে ইনস্ট্যান্টলি ৰেশিওৰ ফালে যাব লাগিব অনুপাত ওলালেহে আমি आंसर দিব পাৰিম আৰু অনুপাত আহাৰ পিছত কোৱেশ্চনটো খুব বেছি ইজি হৈ পৰিব নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন ইয়াতে কি কৈছে এটো আমাক ইনকামৰে কথা কৈছে ইনকাম ৰিলেটেড কোৱেশ্চন Raj's income is 45,000 and his expenditure is rupees 33,000 Raj's income দিয়া আছে 45,000 Raj's expenditure আমাক দিয়া আছে 33,000 লগতে কি দিছে if his income is increased by 20% Raj's income টো বাঢ়িব 20% বাঢ়িব চোৱা Raj's income আছিল 45,000
তাৰে পৰা যদি 20% বাঢ়ে মানে কিমান হ'ব 45,000 ইনটু 120/100 120% আহিব ন 0 কাট কৰি দিয়া দেন কিমান হ'ব 12 5 গুণ 60 তাৰপিছত 12 4 গুণ 48 54,000 তো 54,000 হৈ গ'ল ৰাজৰ নতুন ইনকাম ৰাজৰ নতুন ইনকাম কিমান হৈ গ'ল 54,000 যিটো ৰাজৰ আগতে স্যালাৰি আছিলে 45,000 এতিয়া কিমান হ'ল 54,000 নেক্সট কি কৈছে এক্সপেন্ডিচাৰ কিমান বাঢ়িব এক্সপেন্ডিচাৰ বাঢ়িব 12% তো আগতে এক্সপেন্ডিচাৰ আছিলে কিমান 33,000 যদি 12% বাঢ়ি যায় কিমান হ'ব 33,000 ইনটু 12% বাঢ়িছে 12% মানে 12/100 112/100 হ'ব কাৰণ 12% বাঢ়িব ন এতিয়া যদি ডাবল জিৰ' কাট কৰি দিও কিমান হ'ব এইখিনি ক্যালকুলেট কৰিলে কিমান আহিব 112 ৰ লগত 3 পূৰণ কৰিলে 112 3 গুণ হ'ব 336 336 6 আহি গ'ল 33 থাকি গ'ল 112 3 গুণ কো 336 336 ৰ লগত 339 39 ৰ লগত 30 পূৰণ কৰিলে 339 300 36,960 ওলাব তো ফাইনালি আমি গম পাই গলো যে যোনটো ৰাজৰ কথা আমাক কৈ আছিলে ৰাজৰ প্ৰথমতে দৰমহা আছিলে 45 খৰচ আছিলে 33 ঠিক আছে দৰমহা বাঢ়ি পেলাই হৈ গ'ল 54,000 আৰু খৰচো বাঢ়িছে খৰচ বাঢ়ি পেলাই হৈ গৈছে 36,000 33 পৰা 36,000 309 36,960 এতিয়া নেক্সট আমাক কি কৈছে দেন হোৱাট উইল বি দ্য পাৰ্চেন্টেজ ইনক্ৰিজ ইন সেভিংস তো জমা কিমান বাঢ়িলে জমা কিমান শতাংশ বাঢ়িলে আমাক সেইটো কুৱেশ্যন কৰিছে জমা কিমান বাঢ়িলে তো জমা উলিওৱাৰ কাৰণে আমি চাব লাগিব যে প্ৰথমতে কিমান জমা কৰিছিল প্ৰথমতে মানুহজনে দৰমহা পাইছিল 45 তাৰে পৰা 33,000 খৰচ কৰিছিল মানে কিমান টকা জমা কৰিছিল 12,000 টকা জমা কৰিছিল বিয়োগ কৰিলে গম পাম ন 45 - 33 তো 12,000 মানে আগতে সেভিংস কৰিছিল কিমান সেভিংস আছিলে 12,000 টকা এতিয়া নতুন সেভিংস কিমান হ'ব তো নতুন ইনকাম হৈছে এইটো খৰচ হৈছে সেইটো তো বিয়োগ কৰি দিয়া 39,000 36,960 এইখিনি মাইনাস কৰিলে কিমান আহিব ইয়াতে 0 আহি গ'ল ইয়াতে 4 আহি গ'ল ইয়াতে আহি গ'ল 0 ইয়াতে আমাৰ আছে আকৌ 3 আছে 13 আছে 13 থাকিলে 7 আহি গ'ল দেন ইয়াতে আছে 1 তো যিজন মানুহে আগতে জমা কৰিছিল 12,000 টকা সেই মানুহজনে এতিয়া কিমান জমা কৰিছে 17,040 টকা জাস্ট বিয়োগ কৰিছো আমি মানুহজনৰ দৰমহাৰ পৰা খৰচটো বিয়োগ কৰিছো জমাটো ওলাই আহিছে তো যিজন মানুহে 12,000 টকা জমা কৰিছিল এতিয়া কিমান জমা কৰি আছে 17,040 টকা মানে কিমান টকা বেছিকৈ জমা কৰি আছে কিমান টকা ডিফাৰেন্স আছে তো এতিয়া দেখিবা 5,040 টকা 5,040 টকা এটা বেছিকৈ জমা কৰি আছে আৰু এই 5,040 টকা কাৰ তুলনাত দৰমহাৰ তুলনাত মানে দেন হোৱাট উইল বি দা পাৰ্চেন্টেজ ইনক্ৰিজ ইন সেভিংস তো সেভিংসৰ তুলনাত সেভিংস আগতে আছিলে 12,000 তাৰ তুলনাত 12,000 তুলনাত ইমান বাঢ়িছে তো 12,000 লিখি দিয়া আগতে আছিলে 12,000 12,000 তুলনাত 5,040 টকা বাঢ়িছে ইনটু 100 কৰি দিয়া কাৰেক্ট আনসাৰ আহি গ'ল দ্যাটস ইট এতকৈ বেছি আৰু ক্যালকুলেট কৰিব লগা নাই আৰু এটা 0 কাট হ'ব 12 ৰে যাব জানো 4 ৰে যাব কিন্তু 4 ৰে কাটি দিয়াচোন 4 3 গুণ 12 12 4 গুণ 48 6 বাৰ গ'ল তাৰপিছত 3 ৰে যাব না এইটো 3 ৰে যাব 3 4 গুণ 12 3 2 গুণ 6 42% তো 42% আমাৰ কাৰেক্ট আনসাৰ আহি গ'ল আশা কৰো ক্লিয়াৰ সকলোৰে আনসাৰ আহিছে 42% আমাৰ ইয়াতে কাৰেক্ট আনসাৰ আহিব তো কথাটো হ'ল কি যে আমাৰ ইয়াতে কুৱেশ্যন সুধিছিলে যে মানুহজনৰ দৰমহা সঞ্চয় কিমান শতাংশ বাঢ়িব তো আমি আনসাৰ কি দিম 42% সঞ্চয় বাঢ়িব নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে এইটো কুৱেশ্যনত কি কৈছে চোৱা ইয়াতে কৈছে এ ষ্টুডেন্ট স্কোৰ 30% মাৰ্কস এণ্ড ফেইল বাই 50 মাৰ্কস এইটো হৈছে মাৰ্ক বেস কুৱেশ্যন যিসকলে মোৰ লগত আছিলে যিসকলে অলৰেডি আমাৰ এপৰ ক্লাছ হওক বা ইউটিউবৰ পাৰ্চেন্টেজৰ যিটো ক্লাছ কৰাইছিলো সেইটো যদি কন্টিনিউয়াছলি চাইছে সিহঁতে গম পায় যে আমি এনেকুৱা ধৰণৰ মাৰ্ক বেস কুৱেশ্যন এক্সামত আহাৰ কাৰণে বা এক্সামত আহিব পাৰে বুলি অলৰেডি আলোচনা কৰিছো ইয়াৰে কি কয় আমাক কোনোবা এজন ষ্টুডেন্টে কিবা এটা শতাংশ মাৰ্ক পাব আৰু তাৰ কাৰণে কিবা অলপ মাৰ্কৰ কাৰণে ফেইল কৰিব বা কিবা অলপ মাৰ্কৰ কাৰণে পাছ কৰিব ইয়াতে কৈছে এজন ল'ৰাই 30% মাৰ্ক পাইছে আৰু ফেইল কৰিছে 50 মাৰ্কৰ কাৰণে মানে পাইছে 30% ফেইল কিমানৰ কাৰণে কৰিছে 50 মাৰ্কছৰ কাৰণে ফেইল এইটো ফেইল তাৰপিছত while another students who scored 42% মানে এজন ষ্টুডেন্টে পালে 42% মাৰ্ক আৰু পাই পেলাই কি হৈছে 58 মাৰ্কস more than ল'ৰাজনে 58 মাৰ্কস বেছিকৈ পাইছে পাস কৰিছে পাস কৰিতকৈ 58 মাৰ্কস বেছিকৈ পাইছে gets 58 marks more than the minimum required passing mark what is the pass mark for the examination আমাৰ passing mark উলিয়াব দিছে তো আমি কি কৰিব লাগে এনেকুৱা কুৱেশ্যনত আমি প্ৰথমতে ধৰি ল'ব লাগে যে এক্সামটোৰ পাসিং মাৰ্ক কিমান আমি সেইটো জাস্ট এজিউম কৰিব লাগে পাসিং মাৰ্ক আমি কিমান ধৰি লওঁ
ইয়াতে পাসিং মার্ক তোমালোকে ধৰি লোৱা মই জাস্ট কৈ দিলো ইয়াতে পাসিং মার্ক আছে 200 নম্বৰ জেনেৰেলি 200 ধৰিলে আমাৰ এনসাৰটো অলপমান বহুত ইজিলি ওলাই তো মই কৈ দিলো যে পাসিং মার্ক হৈছে 200 মার্ক এটা পাসিং মার্ক যদি 200 হয় পাসিং মার্ক যদি 200 হয় তেতিয়া হলে আমি ইয়াতে যদি পার্সেন্টেজত চাও পার্সেন্টেজত গ্যাপ কিমান আছে নো ইহঁতৰ পার্সেন্টেজত গ্যাপ কিমান আছে ইয়াতে 30% পাইছে এজন লৰাই এজনে পাইছে 42% মানে 12% এটা গ্যাপ আছে এনে ইয়াতে চোৱা দেই মই কৈ দিলো যে পাসিং মার্ক হৈছে 200 পাসিং মার্ক যদি 200 হয় তেতিয়া হলে এই প্ৰথম লৰাজনে কিমান মার্ক পাব নো প্ৰথম লৰাজনে কিমান মার্ক পাব যদি পাসিং মার্ক যদি 200 হয় তেতিয়া হলে প্ৰথম লৰাজনে কিমান মার্ক পাব কোনে কোনে জানিব ম্যাক্সিমামৰ এনসার আহিছে 50 মার্কৰ কাৰণে ফেইল কৰিছে ন মানে সি 150 নম্বৰ পাইছে 150 পালে কি হ'ব 200 হৈছে পাসিং মার্ক 50 নম্বৰ কমকৈ পাইছে মানে 150 নম্বৰ পাইছে হল ঠিকে আছে ফেইল কৰিছে নে নাই প্ৰথম লৰাজন যদিহে 200 নম্বৰ পাসিং মার্ক হয় ফেইল কৰিব লগা হলে 50 নম্বৰৰ কাৰণে 150 পাব লাগিব 150 পালে 50ৰ কাৰণে ফেইল কৰিছে ঠিক তেনেদৰে এই লৰাজনে কিমান পাইছে এই লৰাজনে 58 মাৰ্কৰ কাৰণে পাস কৰিছে মানে পাসিং মার্কতকৈ 58 বেছি তো আমি কম সেকেন্ড লৰাজনে পাইছে 258 মার্ক তো আমি দুয়োজন লৰাৰ নম্বৰ গম পালো নে কোনে কিমান নম্বৰ পাইছে এক্স্যাক্টলি গম পালো নে কিন্তু এইটো আমি ধৰি লৈছো দেই এইটো আমাৰ কাৰেক্ট নহয় এইটো জাস্ট ধৰি লব পাৰি এনেই ধৰি লৈছো 200 ধৰিব পাৰি 300 পাৰি 100 ধৰিলে অকনমান কনফিউজিং হয় তো 100 নলবা তোমালোকে 200 300 500 যি লোৱা তোমালোকৰ কথা তো মই এটা 200 লৈছিলো মই দেখিলো এই লৰাজনে 50 মাৰ্কৰ কাৰণে ফেইল কৰিছে এই লৰাজনে 58 মাৰ্কসৰ কাৰণে পাস কৰিছে এতিয়া ইয়াতে যদি আমি চাও দুয়োজন লৰাৰ মাজত নম্বৰৰ কিবা গ্যাপ আছে নে দুয়োজন লৰাৰ মাজত কিমান নম্বৰৰ পাৰ্থক্য আছে তো ইয়াতে তোমালোকে দেখিবা 108 মাৰ্কৰ 108 নম্বৰৰ এটা পাৰ্থক্য আছে এইটো হৈছে সিহঁতৰ নম্বৰৰ পাৰ্থক্য যে সিহঁতৰ মাজৰ নম্বৰৰ পাৰ্থক্য কোনে কিমান পাইছে কোনে কমকৈ পাইছে কোনে বেছিকৈ পাইছে আৰু লগতে যদি পার্সেন্টেজত চাও পার্সেন্টেজত কিমান দেখিছো পাৰ্থক্য পার্সেন্টেজত সিহঁতৰ নম্বৰৰ পাৰ্থক্য আছে 12% আৰু তাতে দেখিছো 108 নম্বৰ ইয়াৰে পৰা আমি ডাইৰেক্টলি ক'ব পাৰিম যে এই 12% তো কাৰ সমান হৈ যাব 108 নম্বৰৰ সমান ঠিক আছে তো 12 9 গুণ 108 তো 1% ইকুৱেল কিমান আহি গল 9 নম্বৰ তো 1% ইকুৱেল আমাৰ কিমান আহি গল 9 মাৰ্ক 1% ইকুৱেল যদি 9 মাৰ্ক হয় আমাক এতিয়া ইয়াতে পাসিং মার্ক উলিয়াব দিছে পাসিং মার্ক উলিয়াবৰ কাৰণে আমি প্ৰথমতে চাম যে প্ৰথম লৰাজনে কিমান নম্বৰ পাইছে প্ৰথম লৰাজনে কিমান নম্বৰ পাইছে প্ৰথম লৰাজনে পাইছে 30% মাৰ্ক 1% মানে হৈছে 9 মাৰ্ক ন 1% মানে কি 9 মাৰ্ক তেতিয়া 30% মানে কিমান মাৰ্ক হ'ব তো 30% মানে হ'ব 30% ইকুৱেল কি হ'ব 30 into 9 হ'ব তো 270 নম্বৰ মানে গম পাই গলো আমি যে যিজন লৰাই 50 নম্বৰৰ কাৰণে ফেইল কৰিছে এই 50 নম্বৰৰ কাৰণে যিজন লৰাই ফেইল কৰিছে সেই লৰাজনে কিমান নম্বৰ পাইছে 270 নম্বৰ পাইছে 30% ন 30% মানে কিমান 30% মানে 270 নম্বৰ আৰু 270 নম্বৰ পোৱা লৰাজনে 50 নম্বৰৰ কাৰণে কি কৰিছে ফেইল কৰিছে তো আমি কি কম 270 যোগ 50 কিমান হ'ব 270 যোগ 50 270 প্লাস 50 তো এইটোৱে হৈ যাব আমাৰ পাসিং মার্ক অৰ্থাৎ 320 হৈছে আমাৰ এক্সামটোৰ পাসিং মার্ক আশা কৰো বুজি পালা কাৰণ 270 মার্ক লৰাজনে পাইছে আৰু 50 মাৰ্কৰ কাৰণে ফেইল কৰিছে যদি 50 মাৰ্ক এটা লক কৰি দিও 320 আহি গল আৰু 320 তে পাসিং মার্ক এটা তোমালোকে যদি এইটো 30% ত নকৰি পেলাই যদি সেকেন্ড পার্সেন্টেজটো ইউজ কৰা তেতিয়াও কারেক্ট আনসার আহিব কৰি চাবা জানো এবাৰ কৰি চোৱা তো আমি যদি কও যে 1% মানে 9 তো 42% মানে কিমান হ'ব 42 into 9 তো কৰিলে কিমান আহিব 42 into 9 কৰিলে কিমান আহিব তো আমি যদি ইয়াতে কৰো 42 into 9 তো 9 2 গুণ 18 9 4 গুণ 37 একে 37 তো 378 এটা 378 মার্কস কোনে পাইছে এই সেকেন্ড লৰাজনে আৰু এইটো নম্বৰ পা লৰাজনে কিমান মাৰ্কৰ কাৰণে পাস কৰিছে 58 মানে পাসিং মাৰ্কতকৈ ইমান মাৰ্ক বেছিকৈ পাইছে পাসিং মাৰ্কতকৈ এইটো মাৰ্ক বেছিকৈ পাইছে তো এই যে মাৰ্কটো আছে 378 এইটো হৈছে 58 বেছি মানে বেছিকৈ আছে 58 মাৰ্ক তো 58 মাৰ্কটো তোমালোকে মাইনাস কৰি দিয়া ইয়াৰ পৰা যদি 58 মাৰ্কটো বিয়োগ কৰি দিও তেতিয়া হলে তোমালোকৰ আহি যাব আকৌ 320 আৰু যেটো হৈছে পাসিং মাৰ্ক সেইটো কথা ন 320 আছিল পাসিং মাৰ্ক 58 মাৰ্কস বেছিকৈ পাইছে মানে কিমান হল 378 হৈ গল ওকে হা কৰো বুজি পালা আমি এতিয়া ইয়াতে পাসিং মাৰ্কটো যে 200 ধৰি লৈছিলো আমি যে পাসিং মাৰ্কটো ধৰি লৈছিলো 200 তাৰ কাৰণ এটাই আছিল আমি হিয়তৰ নম্বৰৰ এই গ্যাপটো উলাব লাগে বুজি পালা এটা কিছুমান ষ্টুডেন্টে ইমান লেংৰি কৈ না যায় আৰু অলপ শৰ্টকাটত যায় কিন্তু সেই শৰ্টকাটটো বুজি পোৱাৰ কাৰণে আমাৰ অলপমান কথা আমি মনত ৰাখিব লাগে আমাৰ এক্সামত যেতিয়া পাসিং ফেলৰ পাস কৰা ফেল কৰা পাস কৰা এনেকুৱা কোৱেশ্চন যেতিয়া আহে তোমালোকে চাব লাগে পার্সেন্টেজৰ হিয়তৰ গ্যাপ কিমান নেক্সট তোমালোকে চাব লাগে ইয়াতে পাস ফেল আছে নে ফেল আছে নে পাস আছে যদি দুয়োটা
5 5 মানে দুয়োটা যদি সেম হয়, দুয়োটা ক্ষেত্ৰতে যদি ল'ৰাজনে পাছ কৰিছে বা দুয়োটা ক্ষেত্ৰতে যদি ল'ৰাজনে ফেইল কৰিছে, তেতিয়াহ'লে ইহঁতৰ পাৰ্থক্য ল'ব লাগে। সেইটো এটা লজিক আছে, অকে। আৰু যদি এবাৰ পাছ কৰিছে এবাৰ ফেইল কৰিছে বা এবাৰ ফেইল কৰিছে এবাৰ পাছ কৰিছে, ওলোটা মানে অপজিট, পাছ ফেইল, ইয়াতে মানে একে একে বস্তু নাথাকে, পাছ পাছ ফেইল ফেইল তেনেকুৱা নহয়, এবাৰ পাছ এবাৰ ফেইল। যদি তেনেকুৱা হয় তেতিয়াহ'লে এই দুটা ডাইৰেক্টলি যোগ কৰিব লাগে। যদি তোমালোকে তেনেকে মনত ৰাখিব বিচৰা তেতিয়াহ'লে আমি ডাইৰেক্টলি ইয়াতে ক'ব পাৰিলোহেঁতেন যে 12% সমান যিহেতুকে 5 ফেইল আছে 50 যোগ 58 কিমান, 50 + 58 108, বুজি পালা? এই 108 টো আহিলে। তো তেতিয়া আমি এই যে লাইনটো কৰিব লগা হৈছে, এইখিনি পোৰচন এইখিনি কাম 200 যে ধৰি ললো, পাছিং মাৰ্ক যে 200 ধৰি ললো, পাছিং মাৰ্ক 200 ধৰি লৈছিলো ন, এইবিলাক ধৰি ল'ব নালাগে। তেতিয়া আমি ডাইৰেক্টলি এই দুটা যোগ কৰি পেলাই ক'ব পাৰো যে 12% সমান আহিব 108, তাৰে পৰা 1% ওলালো, তাৰে পৰা 30% ওলাই দিয়া। 30% হৈছে ল'ৰাজনে পোৱাহে নম্বৰ, আমাক উলিয়াব দিছে পাছিং মাৰ্ক, আৰু পাছ কৰিবলৈ হলে 50 মাৰ্ক তাক যোগ কৰিব লাগিব, তো 320 এনসাৰ। তো এইটো এপ্ৰোচ তোমালোকে ফলো কৰিব পাৰিলাহেঁতেন, ঠিক আছে। দুইটা এপ্ৰোচে কাৰেক্ট। অবভিয়াছলি মই প্ৰিফাৰ কৰিম তোমালোকে এই পাছিং ফেইলৰ কথাটো মনত ৰাখাটো, যে এবাৰ পাছ কৰিছে এবাৰ ফেইল কৰিছে, তেনেকুৱা হলে দুয়োটা যোগ কৰিব লাগে, তেতিয়াহ'লে অলপমান কম্পেৰেটিভলি বেছি ইজি আহিব। আৰু এনেকুৱা নহয় যে এইটো মেথডত বহুত বেছি টাইম লাগিব, এইটোতো টাইম নালাগে, ঠিক আছে। কেৱল নিজৰ অলপ প্ৰেক্টিচ লাগিব, আমি ফ্ৰিকুৱেন্টলি কৰি থাকিব লাগিব, যাতে এক্সামত আমাৰ কোনো এটা ষ্টেপতে কনফিউজিং নালাগে। নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে। এইটো কুৱেশ্যন ইয়াতে কি কৈছে, ইয়াতে কৈছে the population of a town increased by 12% in the first year and by 16% in the second year. এখন চহৰ এখনৰ পপুলেশ্যন কি হৈছে, প্ৰথম বছৰত 12% বৃদ্ধি পাইছে, প্ৰথম বছৰত 12% বৃদ্ধি পাইছে, and the second yearত কি হৈছে 16% বৃদ্ধি পাইছে, and by 16% in the second year. What is the percentage increase in a population at the end of the second year? আমাক কৈছে second year or end with respect to the population at the beginning of the given 2-year period. Okay, আমাক এটা এটা পপুলেশ্যনৰ কথা কৈছে, এখন চহৰৰ কথা কৈছে। চহৰৰ পপুলেশ্যন কিবা এটা আছিলে আগতে, ঠিক আছে, কিবা এটা আছিলে, তাৰ পৰা কি হৈছে বাঢ়ি গৈছে 12%। তো প্ৰথম বছৰত কি হৈছে 12% বাঢ়ি গৈছে, আমাক এইটো কথা কৈছে। তাৰপিছত কি কৈছে, and 16% in the second year, আৰু second yearত কি হৈছে 16% বাঢ়িছে। প্ৰথম বছৰত 12% বাঢ়িছে, second yearত 16% বাঢ়িছে। নেক্সট আমাক কি কৈছে, what is the percentage increase in the population? আমাক কৈছে কিমান পাৰ্চেন্টেজ বৃদ্ধি পালে with respect to the আমাৰ with respect to the কি বুলি কৈছে population at the beginning মানে কি আৰম্ভণি, মানে আৰম্ভণিতে যিমান পপুলেশ্যন আছিল তাৰ তুলনাত কিমান শতাংশ বাঢ়িলে। তো এইটো দেখি পেলাই তোমালোকৰ এনেকুৱা ফিল হৈছে নে যে প্ৰথমতে 12% বাঢ়িছে, তাৰপিছত 16% বাঢ়িছে। আমাক এতিয়া ইয়াৰে তুলনাত উলিয়াব দিছে, ইয়াৰে তুলনাত। তো নেট এফেক্ট সোধা যেন লাগিছে নে? য়েছ, এইটো নেট এফেক্টে হয়। এইটো আমাক দুটা পাৰ্চেন্টেজ বাঢ়ি যোৱা বুলি কৈছে, আমাক কৈছে যে টোটেলত কিমান পাৰ্চেন্ট বাঢ়িল সেইটো কোৱা। তো টোটেলত কিমান পাৰ্চেন্ট বাঢ়িল এইটো উলিয়াবলৈ হলে আমি কি কৰিম, আমি নেট এফেক্টৰ ফৰ্মুলাটো ইয়াতে ইউজ কৰিব পাৰিম, অৰ্থাৎ a + b + ab / 100। আৰু এই ফৰ্মুলাটো ইউজ কৰিলে আমি দেখিম 12 + 16 + 12 × 16 divided by 100। ক্যালকুলেট কৰিলে কিমান হ'ব, 16 17 18 28 28 প্লাস এইখিনি পূৰণ কৰিলে কিমান হ'ব, 12 আৰু 16 পূৰণ কৰি দিয়া, পূৰণ কৰি পেলাই আমি ডাইৰেক্টলি 0 দশমিক ৰাখি দিব পাৰিম ন। 16 × 2 = 32 ৰ 2, 16 × 16 = 19 192 1.92, কাৰণ 100 আছে ন, 100 ৰে কাটিলে কি হ'ব 1.92 আহিব। তাৰ পিছত আমি যদি চাও আমাৰ কিমান আহিব, এই দুটা যোগ কৰিলে 29.92, ইমান পাৰ্চেন্টেজ কি হ'ব টোটেলত ইনক্ৰিজ হ'ব। কাৰেক্ট আনসাৰ কিমান আহিব 29.92। এতিয়া এই কুৱেশ্যনটো যদি তোমালোকে বেলেগ বুলি আইডিয়া লগাবলৈ যোৱা তেতিয়াহ'লে হয়তো অকমান বেছি টাইম লাগিব, কিন্তু আমি যেতিয়া এইটো লজিকত যাওঁ আমাৰ বহুত ইজিলি এনসাৰটো আহিব। আৰু ইয়াতে যদি চোৱা যায় ন, আমাৰ কুৱেশ্যনটোত বহুতখিনি ক্ষেত্ৰত আমাক ক্লিয়াৰিটি দিছে, বহুতখিনি ক্ষেত্ৰতে। প্ৰথম বছৰ কৈছে 12% বাঢ়িব, ছেকেণ্ড বছৰ 16% বাঢ়িব, আমাক উলিয়াব দিছে উইথ ৰেসপেক্ট টু দা বিগিনিং, মানে প্ৰথমৰ ৰেসপেক্টত কিমান পাৰ্চেন্ট বাঢ়িল। তো প্ৰথমৰ ৰেসপেক্টত সুধিছে মানে আলটিমেটলি নেট এফেক্টে সুধিছে, ঠিক আছে। ওকে, আৰু যদি এনেকৈ নকৰি বোলে বেলেগ এপ্ৰোচত যাব লাগে, তো বেলেগ এপ্ৰোচ এনেকুৱা নহয় যে নাই, নিশ্চয় আছে। তো তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, তোমালোকে ধৰি ল'ব লাগিব যে প্ৰাৰম্ভিক পপুলেশ্যন আছিল 100, তাৰে পৰা 12% বাঢ়িব, মানে ইয়াতে আহি গ'ল 112, ঠিক আছে। এতিয়া 112তকৈ এবাৰ 16% বাঢ়িব, তো 112 ৰ 16% মানে কিমান হ'ব, 112 পূৰণ 116%, ঠিক আছে। এইখিনি সলভ কৰিলে তোমালোকে দেখিবা কিমান আহিব, 129.92, ঠিক আছে, ইমানখিনি আহিব। তো
তো ইয়াতে তোমালোকে এইখিনি সলভ কৰিলে এনেকে দেখিবা 129.92 মই এইখিনি বাৰু যেহেতু মই জানো এইটোৱে আহিব কাৰণ ইয়াতে 29.92% আছে ন তো এইখিনি আহিব তো এইটো চিন্তা কৰিব লগা নাই মই কিন্তু ডাইৰেক্টলি লিখিছো আদাৰৱাইজ এক্সামত অকমান তোমালোকৰ টাইম লাগিব কাৰণ ইয়াতে ক্যালকুলেশনটো অকমান ডাঙৰ হৈ গ'ল 112 পূৰণ 116 কৰিব লগা হ'ব ন অকমান টাইমটো লাগিব এইখিনি পূৰণ কৰোতে তো পূৰণ কৰি পেলাই চালে তোমালোকে দেখিবা এইটোৱে আহিব আৰু ইয়াতে আমি ক্লিয়াৰলি দেখা পাইছো যে আগতে জনসংখ্যা আছিল 100 এতিয়া কিমান হৈছে 129.92 মানে কিমান বাঢ়ি গ'ল 29.92 বাঢ়িছে আৰু কাৰ ৰেসপেক্টত বাঢ়িছে 100 ৰ ৰেসপেক্টত মানে ডাইৰেক্টলি পাৰ্সেন্টেজ ক'ব পৰা যায় 100 ৰ ৰেসপেক্টত মানে ডাইৰেক্টলি পাৰ্সেন্টেজ 100 ৰ তুলনাত কিবা এটা যিমান বাঢ়িছে ন সেইটোকে আমি পাৰ্সেন্ট বুলি কওঁ 100 ৰ ৰেসপেক্টত যিমান বাঢ়িছে সেইটোকে আমি পাৰ্সেন্ট বুলি কওঁ তো এইটো এনসাৰ আহিব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এনে কি কৈছে a number is first increased by 15% and it is further increased by 30%. The original number is increased altogether by almost similar question almost similar আমাক কৈছে a number is first increased by 15% and then it is further increased by 30% প্ৰথমতে 15% বৃদ্ধি পাইছে পিছত কো 30% বঢ়াইছে 15% আৰু 30% আমাক এটা কৈছে all together দুয়োটা মিলি পেলাই কিমান শতাংশ বাঢ়িল net effect no দুয়োটা মিলি পেলাই বুলি কৈছে মানে কি হ'ব ফৰ্মুলা লগাই দিয়া a plus b plus ab by 100 15 into 30 divided by 100 সলভ কৰিলে কি হ'ব 0 0 কাট খাই গ'ল 15 আৰু 30 45 45 প্লাস কি হ'ব এইটো 15 দিন গুণ 45 45 মানে কিমান হ'ব 4.5 10 এটা আছে ন শূন্য এটা আছে দশমিক আহি যাব এইখিনি যোগ কৰিলে কি হ'ব 49.5 আমাৰ आंसर আহিব মানে অল টুগেদাৰ 49.5% কি হ'ব ইনক্ৰিজ হ'ব আশা কৰো ক্লিয়াৰ yes next question ফালে আইছো next question কি আছে চোৱা এনে কি কৈছে Mona spends 15% of her salary on eating and 37.5% on clothing then আমাক কৈছে what does she spend on clothing in rupees if she spends rupees 900 in food okay আমাক ইয়াৰে কোৱেশ্চনটো কৈছে কাৰ কথা কৈছে মোনা মোনাই কি কৰিছে 15% মোনায়ে তাইৰ দৰমহাৰ 15% খোৱাৰ নামত খৰচ কৰিছে ফুড ইটিং বুলি কৈছে ইটিং দেন আমাক কৈছে 37.5% ক্লোথিং তো কাপোৰৰ নামত কিমান খৰচ কৰিছে ক্লোথিংৰ নামত খৰচ কৰিছে 37.5 এটা কোৱেশ্চনটো হৈছে তাই কিমান টকা কাপোৰৰ নামত খৰচ কৰিছে বুলিবা কিমান টকা খৰচ কৰিছে কোৱেশ্চনটো বাৰু খুব সিম্পল হয় যেহেতু আমাক খোৱাৰ নামটো দিয়ে দিছে আমি ডাইৰেক্টলি কম 15% সমান আহিব 900 কাৰণ 15% খোৱাৰ নামত খৰচ কৰিছে আৰু এক্স্যাক্টলি পইচা আমাক কৈছে if she spent 900 on food তো ইয়াৰে পৰা আমি ডাইৰেক্টলি 1% উলিয়াব পাৰিম 1% কিমান আহিব 15 6 গুণ 90 60 টকা 1% মানে যদি 60 টকা হয় আমাক উলিয়াব কি দিছে 37.5 তো ইয়াতে 37.5 এটা পূৰণ কৰি দিয়া ইয়াতেও এটা 37.5 পূৰণ কৰি দিয়া কিমান আহিব आंसर 6 ৰে 6 5 গুণ 30 শূন্য আহি গ'ল তাৰ পিছত আকৌ 6 7 গুণ 42 হলি 45 আহি গ'ল 5 6 3 গুণ 18 18 4 22 2250 তো 2250 টকা খৰচ কৰিছে কিহত ছোৱালীজনীয়ে তোমাৰ ক্লথিং কাপোৰৰ বাবদ 2250 টকা খৰচ কৰিছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো ওকে খতম চাগে মোস্ট প্ৰবাবলি বাৰু মই জনাই দিও ইয়াতে যদি কোনোবা এৰিয়াৰি গ্ৰেড 3 ফাইভাৰ দিবলৈ ৰখি আছে যদি ভাবি আছে ফাইভাৰ এক্সাম আহি আছে আৰু নিজকে এবাৰ টেষ্ট কৰিম বুলি ভাবি আছে তেতিয়া হলে তোমালোকে নিজকে টেষ্ট কৰিব পাৰিবা তোমালোকৰ কাৰণে ইয়াতে ফ্ৰী মক ফাইভাৰ এটা আমাৰ আয়োজন কৰা হৈছে যেতিয়াই তোমালোকে কমফৰ্টেবল ফিল কৰা তোমালোকে যদি ভাবা যে মই আজি দিব লাগে তোমালোকে অনলাইন দিব বিচৰা অফলাইন দিব বিচৰা দুইটা মাধ্যমতে পসিবল তোমালোকে জাস্ট কৰিব কি লাগে ইয়াতে কন্টাক্ট নম্বৰ দেখি আছে তোমালোকে স্ক্ৰিনত তো কন্টাক্ট নম্বৰত কন্টাক্ট কৰিবা তোমালোকে জনাবা কেতিয়া তোমালোকৰ কাৰণে কোনটো টাইমত তোমালোকৰ কাৰণে সুবিধা হয় তো সেইটো টাইমতে আমি এটা ইয়াতে মক ফাইভাৰ এটা এৰেঞ্জ কৰিম ঠিক আছে যাতে তোমালোকৰ কনফিডেন্স বুষ্ট হয় আৰু লগতে অকমান পজিটিভ থাকিব পাৰা নেক্সট আহিছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন আছে আৰু এই কোৱেশ্চনে মই তোমালোকৰ সকলোৰে হোমৱৰ্ক ৰাখিলো সকলোৱে ট্ৰাই কৰিবা আৰু নিশ্চয় কমেন্ট বক্সত দিবা বুলি মই আশা কৰিছো খুব ইজি কোৱেশ্চন হয় কিন্তু কথাটো হল কি এই কোৱেশ্চনৰ আনসাৰটো তোমালোকৰ টাইমাৰ লগাই ল'বা ম্যাক্সিমাম 30 সেকেন্ড 30 সেকেন্ডৰ ভিতৰত আনসাৰ আহিব লাগিব খুব ইজি কোৱেশ্চন হয় মই অকমান আঁতৰি দিছো তোমালোকে যদি ভিডিওটো পজ কৰি পেলাই ট্ৰাই কৰিব বিচৰা ইয়েস কৰিব পাৰা আৰু নেক্সট আমাৰ ইয়াতেই খতম হল আজিৰ এই ক্লাসটো আশা কৰিলো ভাল লাগিল সকলোৰে গোটেইখিনি কোৱেশ্চন ভালদৰে বুজি পালা এক্সামত কেনেকুৱা এপ্ৰোচ ল'ব লাগিব অকমান আইডিয়া আহিল নিশ্চয় আমি আকৌ এনেকুৱা ধৰণৰ ক্লাস লৈ আনিম আৰু যদি ক্লাসবিলাক তোমালোকে বিচাৰি পোৱা নাই কেনেকৈ আহিব কেতিয়া আপডেট হয় কেতিয়া ক্লাস আপলোড হয় গম নাপাও তেতিয়াহলে তোমালোকে যদি ক্লাসৰ লগত কানেকশন ৰাখিব বিচৰা তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ৰাখিব পাৰিবা মেথছ বাই নিৰ্মল ছাৰ বুলি লিখা আছে মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিলে তোমালোকে পাই যাবা তাত তোমালোকে মোৰ টেলিগ্ৰামত মই যেতিয়াই আমাৰ ইয়াতে ক্লাসবিলাক আপলোড হয় মই প্ৰতিটো ক্লাসৰে লিংকবিলাক শেয়াৰ কৰি দিও সো তোমালোকে ইনস্ট্যান্টলি গম পাই যোৱা যে ক্লাস এটা আপলোড হৈছে চাব লাগে বা কিবা এটা ক্লাস ৰৈ গলেও তোমালোকে যদি পিছত আহি পেলাই লিংকটো বিচাৰি লব পাৰা আৰু বাকি ইকুইপাত চেনেল ভিজিট কৰিলে অবিয়াসলি তোমালোকে পাইয়ে যাবা এইখিনি বস্তু
বাকী লগ পাম সকলোকে নেক্সট ক্লাছত আজি ইয়াতে সামৰিছো থেংক ইউ